সঁচাকৈ যদি অসমৰ লোক নিৰ্মাণ বিভাগৰ ওপৰত CBI তদন্ত ঘোষণা কৰা হয় তেতিয়াহ'লে আমি আজিয়ে গ্যাৰান্টি দিব পাৰো অসমত সৰ্ববৃহৎ দুৰ্নীতি সংঘটিত হৈছে এইটো বিভাগত। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধীনৰে বিভাগ, গতিকে ইয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ কোনে উত্থাপন কৰিব? এই যে কনিষ্ঠ অভিযন্তা গৰাকীয়ে আত্মহনন কৰিবলৈ বাধ্য হ'ল, এইটোৱেই সম্পূৰ্ণভাৱে উদঙাই দিছে যে এই বিভাগটোত সুদীৰ্ঘ দিনৰ পৰা কেনেকে ব্যাগম দুৰ্নীতি সংঘটিত হৈ আহিছে। কিমান দুখৰ কথা ভাবকচোন, ঊৰ্ধ্বতন বিষয়াই মানে কাম নোহোৱাকৈ বিল আদায় দিব দিছে আৰু বিল আদায় দিব নোৱাৰাৰ বাবে এওঁৰ ওপৰত মানসিক নিৰ্যাতন আৰম্ভ হৈছে, বিভিন্ন ধৰণৰ হেঁচাৰ সৃষ্টি হৈছে, যাৰ ফলত উপায়ন্তৰ হৈ প্ৰতিভাশীল এগৰাকী সম্ভাৱনাময়ী কনিষ্ঠ অভিযন্তাই অনাকাংক্ষিতভাৱে আত্মহনন কৰিবলৈ বাধ্য হ'ল। বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যশিতা দাসৰ এই আত্মহননৰ কাৰ্যটোই উলংঘ কৰিছে লোক নিৰ্মাণ বিভাগৰ ভিতৰত চলি থকা ২ নম্বৰী কাম কাজ। গতিকে ডিকে বিভাগৰ স্পষ্ট কথা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শূন্য সহনীলতাৰ কথা মুখত কৈ থাকিলে নহ'ব, কেৱল বিজ্ঞাপনতে আবদ্ধ হৈ থাকিলে নহ'ব, পাৰে যদি ইয়াৰ বিৰুদ্ধে এটা তদন্ত ঘোষণা কৰক আৰু তদন্তটো এই পৰ্যায়লৈকে যাব লাগে যাতে ঊৰ্ধ্বতন কৰ্তৃপক্ষও সাৰি নাযায়। যশিতা দাসে যদিও SDO আমিনুল ইছলাম বা কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মাৰ নাম লৈছে, ইয়াৰ ওপৰতো আৰু কোনোবা আছে। নিজে মন কৰক ৰাইজসকল, এই লোক নিৰ্মাণ বিভাগৰ অধীনত হাজাৰ হাজাৰ কোটি টকাৰ কাম চলি আছে। কাম সম্পূৰ্ণ নোহোৱাকৈ সম্পূৰ্ণ বিল আদায় দিয়াৰ বাতৰিও পোৱা যায়। এই বাতৰিৰে চাওকচোন, মানে ডিব্ৰুগড়ত কি ঘটনা ঘটিল। নিবিদা প্ৰকাশৰ 2 দিন পূৰ্বে আপোনাৰ 92 লাখ টকীয়া পেণ্ডেলৰ কাম কাজ সম্পূৰ্ণ হয়। মাজত এটা খবৰ আছিল নহয়, আপোনাৰ 6 মাইল উৰণীয়া সেতুৰ উদ্বোধনী মানে যিটো অনুষ্ঠান, তাৰ 6 মাহ পিছত বিলটো দিছে, তাৰ আগতেই মানে 6 মাহ আগতেই গোটেই কাম খালাস। মানে এনেকে চলি আছে বৰ্তমান লোক নিৰ্মাণ বিভাগৰ কাম কাজ। আৰু মন কৰক, এই লোক নিৰ্মাণ বিভাগৰ উদ্যোগতে সম্পন্ন হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ হৈ থকা একাধিক অভাৰব্ৰিজ। আৰু অভাৰব্ৰিজ সমূহতো 100 কোটি, 200 কোটি, 500 কোটি, 600 কোটি মানে শ কোটি টকা ব্যয় কৰি থকা হৈছে। ইয়াৰ উপৰি বিভিন্ন বিল্ডিং, জিলা পৰ্যায়ত বিভিন্ন বিল্ডিং আছে নহয়, চিকিৎসা মহাবিদ্যালয়ৰ বিল্ডিং বা বিভিন্ন অফিচিয়েল বিল্ডিং, এই বিল্ডিংবোৰ নামতহে আছে, তাতে কাম কিমান হৈছে প্ৰত্যেকেই দেখিছে। এই যে নিৰ্মাণ, এই নিৰ্মাণৰ নামত ব্যাগম কেলেংকাৰী সংঘটিত হৈ আছে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো, আহ্বান জনাইছো, যদি পাৰে সঁচাকৈ যদি শূন্য সহনীয়তাৰ কথা কয় তেতিয়াহ'লে এই সমগ্ৰ কাম কাজৰ ওপৰত এটা CBI তদন্ত দিয়ক, তেতিয়া ওলাই পৰিব আচলতে ক'ত কেনেকে কোনে দুৰ্নীতি কৰি আছে। কাৰণ সাধাৰণ মানুহেতো জনা উপায় নাই। আজি যুথিকা দাস নামৰ কনিষ্ঠ মানে অভিযন্তা গৰাকীয়ে লিখি থৈ বাবেহে আমি গম পালো, মানে ব্যৱহাৰ কৰিবলগীয়া 12 mm ৰডৰ ঠাইত 8 mm বা 10 mm ৰড ব্যৱহাৰ কৰিছে। আৰু এই কথাবোৰ কোৱাৰ কাৰণে ঊৰ্ধ্বতন কৰ্তৃপক্ষই তেওঁক হেঁচা দিছে। এনেকুৱা কিমান কাম সংঘটিত হৈ আছে, অভাৰব্ৰিজৰ হিচাপবোৰ আমি পাওঁ নেকি? মেডিকেল কলেজবোৰৰ হিচাপবোৰ কোনে কাক দিয়ে কওকচোন? তাত বা কি কৰিছে, কি ঘোটালা কৰিছে? কাৰণ 1 কোটি 2 কোটিৰ কথা নহয়, তাত শ কোটি টকাৰ কথা আছে। গতিকে শ কোটি টকা ব্যয় কৰি এই ধৰণে যে এটা ডাঙৰ খেলি মেলি দুৰ্নীতি সংঘটিত কৰি আছে, কৰি আহিছে, এই কথাটো একদম স্পষ্ট। আৰু ইয়াত ডাঙৰ ডাঙৰ মানুহে জড়িত আছে। আৰু নিজে মন কৰক, এই যে অভাৰব্ৰিজ বিলাক নিৰ্মাণ কৰি আছে, তাৰ ঠিকাদাৰ বিলাক এতিয়া পঞ্চতাৰকা হোটেলৰ মালিক। অনিল দাসৰ কথাই কওক বা অনুপম শৰ্মাৰ কথাই কওক, তেওঁলোকে প্ৰত্যেকৰে পঞ্চতাৰকা হোটেল আছে। অকল গুৱাহাটীতে নহয়, বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত এনেকে বিলাসী হোটেল ৰিজৰ্টৰ ব্যৱসায় এওঁলোকে আৰম্ভ কৰিছে। লোক নিৰ্মাণ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ যদি শেহতীয়া 5 বছৰৰ আয় ব্যয়ৰ হিচাপবোৰ চোৱা হয়, তেওঁলোকৰ যদি ইনকাম চোৱা হয়, তেওঁলোকৰ যদি সম্পত্তিৰ তালিকাখন পোহৰলৈ অনা হয়, তেতিয়াহ'লে দেখিব কোনে কিমান কোটি টকা কেনেকে ক'ৰ পৰা মাৰি নিছে। মই সকলোকে সামৰি লোৱা নাই। আত্মহনন কৰিবলৈ বাধ্য হ'ল যুথিকা দাস নামৰ প্ৰতিভাশালী কনিষ্ঠ অভিযন্তা গৰাকীয়ে। ইয়াতকে আৰু বেলেগ কি প্ৰমাণ লাগে কওক? মানে এনেকুৱা চলিছে নেকি এই বিভাগটোত? আমি বছৰ মানুহ, বিলটো সোনকাল উলিয়াই দিয়া। আৰু এই যে বঙাইগাঁৱৰ যিটো ষ্টেডিয়ামৰ কাম, সেই ষ্টেডিয়ামৰ পাঠক নামৰ মানে ঠিকাদাৰজন বোলে হিমন্তৰ খুব ক্ল'জ খাস মানুহ। তেওঁ বোলে পৰৱৰ্তী সময়ত কোনোবা এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবৰ কাৰণেও প্ৰস্তুত হৈ আছে। গতিকে এই সকলোবোৰ কাৰক ক্ৰিয়া কৰিছে নেকি, এই কথাবোৰো চোৱা উচিত। মুখ্যমন্ত্ৰীৰ মানুহ বুলি কৈ যদি কোনোবা মানে আপোনাৰ ঘনিষ্ঠ ঠিকাদাৰে
কোনোবা চৰকাৰী বিষয়া আমলাক হেঁচা দি কামবোৰ কৰি আছে তাৰো তদন্ত হ'ব লাগে। গতিকে আমাৰ একদম স্পষ্ট কথা, সহকাৰী অভিযন্তা গৰাকীৰ আত্মহনন এনেই যাব নালাগে। গোটেই বিভাগটোৰ এটা তদন্ত ঘোষণা কৰক, যিমানবোৰ কাম হৈছে এতিয়ালৈকে সকলোবোৰ কামৰ শ্বেতপত্ৰ প্ৰকাশ কৰক, আয় ব্যয়ৰ হিচাপ দিয়ক যদিহে সততা আছে। আৰু আমি পোৱা তথ্য মতে লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়া এগৰাকীক বোলে আপোনাৰ বঢ়াইয়ে আছে, চাকৰি কাল তেওঁৰ শেষ, কিন্তু বঢ়াইয়ে গৈছে। কিয় বঢ়াই গৈছে? তেওঁৰো সম্পত্তি কিমান, তেওঁৰ এনেকুৱা কি কৌশল আছে, কি বাহাদুৰি আছে, কি দক্ষতা আছে, কি যোগ্যতা আছে, চাকৰি যোৱাৰ পিছতো তেওঁক বাৰে বাৰে চাকৰিৰ সময় বৃদ্ধি কৰা হৈছে। এই কথাবোৰ পোহৰলৈ আহক, এই কথাবোৰ তদন্তৰ আওতালৈ আনক। বিশেষকৈ আয়ুক্ত সচিব পৰ্যায়ৰ এই বিষয়াসকলৰ যদি তদন্ত কৰা হয়, সা সম্পত্তি যদি তদন্তৰ আওতালৈ অনা হয়, নিবিদা প্ৰকাশ কৰাৰ সময় মান বা সকলোবোৰ যদি চোৱা চিতা কৰা হয়, তেতিয়াহ'লে ইয়াত যে এটা ডাঙৰ খেলি মেলি সংঘটিত হৈ আছে সেইটো স্পষ্ট হ'ব। কাৰণ এই যে জ্যোতিকা দাস, তেখেতে সৎ কাৰণে হয়তো আপোচ কৰিব নোৱাৰিলে, এনেকে তেওঁ অসৎ মানুহ বহুত আছে আপোচ কৰি কাম কৰি আছে। যশিতা দাসৰ সততা আছে বাবেই তেওঁ এইবোৰ কৰা নাছিল, বা এইবোৰ কৰিবলৈ যোৱাৰ পূৰ্বে তেওঁৰ অন্তৰাত্মা কঁপি উঠিছিল, তেওঁ এনেকুৱা এটা সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল। মানে কি, বিভাগবোৰত কি চলি আছে? যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধীনত থকা বিভাগটোতে এনেধৰণৰ দুৰ্নীতি সংঘটিত হৈ আহিছে, তেতিয়াহ'লে বাকীবোৰৰ কথা আৰু কি ক'ব? গতিকে আপোনালোকৰ শূন্য সহনশীলতাৰ কথা কোৱাৰ অধিকাৰ আছেনে নাই, এই কথাটো চাব লাগে। সাধাৰণ জনতাক হিন্দু মুছলমানত ব্যস্ত ৰাখি তেওঁলোকৰ ঘনিষ্ঠসকলেই যদি অসমখন খুলি খুলি এনেকে খায়, অসমৰ অৰ্থনৈতিক অৱস্থা কোনচা ভাল হ'ব, কেনেকে ভাল হ'ব, কেতিয়া ভাল হ'ব? গতিকে অসমৰ সচেতন ৰাইজসকল সজাগ হওক। ধন্যবাদ।